মুকলি আকাশৰ তললৈ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ কান্দি কান্দি সংবাদ মাধ্যমক ধন্যবাদ জনালে সাংবাদিক গৰাকীয়ে মোৰ দুগৰাকী ছোৱালী যিদিনা চাৰ্জত গৈছে পুলিচ মোৰ ডাঙৰ ছোৱালীজনীক হাৰ পাই গৈছে দেউতা এইবোৰ কি মাত পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। বিগত 25 মাৰ্চ তাৰিখে পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক। এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত এক বাতৰি সংগ্ৰহৰ বাবে পাণবজাৰস্থিত এপেক্স বেংকৰ কাৰ্যালয়লৈ গৈছিল জ্যেষ্ঠ সাংবাদিকগৰাকী আৰু তাৰ পিছতে সমগ্ৰ ঘটনা সোমাই পৰিছিল ৰহস্যৰ আৱৰ্তত। পাণবজাৰ আৰক্ষীয়ে আটক কৰি লৈ গৈছিল সাংবাদিকগৰাকীক আৰু কোনো কাৰণ নোহোৱাকৈ 10 ঘণ্টা সময় থানাৰ ভিতৰত বহাই থোৱা হৈছিল দিলৱাৰ হুছেইন মজুমদাৰক। 10 ঘণ্টাৰ মূৰত আৰক্ষীয়ে 110/25 নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল সাংবাদিকগৰাকীক আৰু তাৰ পিছতে ৰাজ্যজুৰি সাংবাদিক নিগ্ৰহক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছৰ দিনটোতে মহানগৰীৰ সাংবাদিকসকলে মিলি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুকলিৰ দাবীত উলিয়াইছিল প্ৰতিবাদী সমদল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সন্থা বিভিন্ন দল সংগঠন তথা বিৰোধী দলসমূহেও এই কাৰ্যক গৰিহণা জনাইছিল। এই সকলোবোৰৰ অন্তত আদালতে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ কৰিছিল, কিন্তু পুনৰ 27 মাৰ্চত এই ঘটনাক নতুন মূৰ দি সাংবাদিকগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। এইবাৰ এপেক্স বেংকৰ বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ চুৰ কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকীক। তেখেতৰ ঘৰত গৈও আৰক্ষীয়ে নথিপত্ৰ বিচাৰি চলাইছিল অভিযান। চিজ কৰা হৈছিল দিলৱাৰ হুছেইন মজুমদাৰৰ মোবাইল লেপটপ, কিন্তু এইবাৰো আদালতে জামিন মঞ্জুৰ কৰিলে সাংবাদিকগৰাকীৰ আৰু তাৰ পিছতে মুকলি আকাশৰ তললৈ আহি আৱেগিক হৈ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে। মোৰ দুগৰাকী ছোৱালী যিদিনা চাৰ্জত গৈছে পুলিচ মোৰ ডাঙৰ ছোৱালীজনীক হাৰ পাই গৈছে দেউতা এইবোৰ কি মাত পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো। মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰো। প্ৰশ্ন কৰাটো মোৰ কি পাপ হ'ব পাৰে, কিন্তু মই কৰিছা প্ৰশ্ন লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰিছা। বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব, কিন্তু মই আপোনাক ক'ব খোজো মই সত্য পথত আছো। আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে। জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক ধন্যবাদ কৰা ভাষা নাই। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।